হেল্ল' ভিউৱাৰ্ছ, মই সংগীতাই স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি মই লৈ আহিছোঁ 44 সাইজ কটৰী ব্লাউজ ছিংগল আৰু স্লিভলেছ। এই যে স্লিভলেছ ব্লাউজটো এতিয়া ছামাৰ ছিজনত বহুত ধুনীয়াকৈ নিজেই তৈয়াৰ কৰি এটা পিন্ধি ল'ব পাৰিব। তেনেহ'লে দেৰি নকৰি ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ কাৰণে এখন কাপোৰ ল'ব, কাপোৰখন ফল্ডত ল'ব আৰু হাতৰ ছাইডলৈ জইনৰ পাৰ্টটো ল'ব এনেদৰে। তাৰ পাছতে ফিটাৰডাল ল'ব, ফিটা লৈ পেলাই এইটো ৰেডি লেন্থ আছিলে 16, তাৰ লগত 1+ কৰি 17ত মই এটা দাগ দি দিলোঁ। 44 সাইজ, সেইটো কাৰণে লেন্থটো অকণমান দীঘল হয়। এইফালেও মই 16ত এটা দাগ দিলোঁ আৰু সিফালেও মই এটা 16ত দাগ দিলোঁ। দাগ দুইটা দি স্কেলৰ সহায়ত এনেদৰে মিলাই দিলোঁ। স্কেলডাল ইউজ কৰিব, তেতিয়া কাটিংটো যেতিয়া ভাল হ'ব, ব্লাউজটো চিলাই ভাল পাব, ফিটিং ভাল হ'ব। তাৰ পাছতে শ্ব'ল্ডাৰ ল'ব 7। এই যে 7টো ল'লে, এইটো 44, 48, 40 সাইজৰ কাৰণেও হ'ব। 7 ল'লে আৰু এইফালৰ তলৰফালেও 7ত এটা দাগ দি দিলোঁ। যিহেতু দাগকেইটা যেতিয়া পোন হয় নহয়, তেতিয়া মানে বস্তুটো ঠিকেই থাকে আৰু। তাৰ পাছতে ল'ব আৰ্ম হোল। শ্ব'ল্ডাৰ 7 লৈছিলে, সেইকাৰণে আৰ্ম হোলো ল'ব। এইটো যিকোনো ধৰণৰ ব্লাউজৰ কাৰণে কামত আহে। চেষ্টৰ ল'লোঁ 11 আৰু এইফালে ল'লোঁ 1.5। দুইটা দাগকে এনেদৰে মিলাই দিলোঁ। 11ৰ দাগটো আমাৰ ফিটিঙৰ দাগ, তলৰফালেও ল'লোঁ 11 আৰু এইফালে ল'লোঁ 1.5 ইঞ্চি বেছিকৈ। গোটেইকেইটা দাগ এনেদৰে মিলাই দিলোঁ। কমৰৰ জোখটো মই এতিয়া লোৱা নাই, 11 সেইকাৰণে তললৈ বহাই দিলোঁ। এতিয়া ল'লোঁ আৰ্ম হোল। আৰ্ম হোলৰ 1.5 ইঞ্চি জোখত এটা এনেকৈ দাগ দি দিলোঁ আৰু ফিটাডাল ওপৰৰ পৰা এনেদৰে পাৰি দুমুকুট কৰি দিলোঁ, যাতে তাৰ আধাটো ওলায় আৰু আধাত এটা চিন দি দিলোঁ। এই 3টা চিন এনেকৈ আপোনালোকে যোগ দিব। যদি আপোনালোকে স্কেলৰ সহায়ত দিয়ে দিব, নহ'লে হাতেৰে এনেকৈ দিব। খালি মন কৰিব যাতে ফিটিঙৰ দাগটো তলেদি এইডাল পাৰ হৈ যায়। তাৰ পাছতে ডিঙিৰ বহলটো ল'ব। ডিঙিৰ বহল ল'ব 2.5, তাত থাকি বেছি বহল নকৰিব। আৰু লেন্থ আছিলে মোৰ 9.5 আৰু এইফালে বহলটো ল'লোঁ 4। শকতাৱত মানুহ, অকণমান পিঠিটো বেছিকৈ কটা দিছোঁ। দাগকেইটা এনেদৰে মিলাই দিব। মিলাই পিঠিৰ ষ্টাইলটো আপোনালোকে যিকোনো ধৰণৰ ষ্টাইল দিব পাৰে। মই এইটো সাধাৰণতে গোল ডিঙিটোৰে দিলোঁ। গৰমৰ দিন অকণমান আহল বহলকৈ কটাকটি হ'লে ভাল হয় আৰু সেইটো কাৰণে। এইটো বেক পাৰ্টটো অলৰেডি হৈ গৈছে, কিন্তু টেকিঙৰ কাৰণে এইফালে দিলোঁ 5.5 আৰু ওপৰৰ ফালে দিলোঁ 4.5। এতিয়া ফিটাডাল এনেকৈ 1 ইঞ্চিত পাৰি 0.5 ইঞ্চি এইফাললৈ দিলোঁ আৰু 0.5 ইঞ্চি ইফালে দিলোঁ। 1 ইঞ্চি টেকিঙত গুচি যাব বেক পাৰ্টটোত। বাকী যিটো কমৰ হয়, এইটো কমৰটো ফিটিং কৰোঁতে চিলাই কৰিলে হ'ল আৰু। এতিয়া মোৰ কাটি হৈ গ'ল। তেতিয়ালৈকে আপোনালোকে যদিহে মোৰ চেনেলটো অকণমান বুজি পাইছে বা নতুন এনেকৈ ধৰণৰ সাধাৰণভাৱে বুজোৱা লাগে পাৰফেক্ট ফিটিঙৰ সৈতে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বেক পাৰ্টটো মোৰ অলৰেডি হৈ গ'ল। এতিয়া আহিলোঁ ফ্ৰণ্টৰ পাৰ্টলৈ। ফ্ৰণ্টৰ পাৰ্টত মই লৈছোঁ 17। 17টো কিয় লৈছোঁ এতিয়া মই দেখাই আছোঁ। এইফালেও ল'লোঁ 17, আপোনালোকে বুজি পাবৰ কাৰণে। 17টো এইটো কাৰণেই লৈছোঁ, চাওক। যিটো ফ্ৰণ্টৰ পাৰ্ট কাটিছিলোঁ, সেই ফ্ৰণ্টৰ পাৰ্টটো এনেদৰে মই ইয়াতে কাপোৰখনত পাৰি ল'লোঁ। তলৰ কাপোৰখনো কিন্তু ডাবল ফল্ডতে আছে। তাৰ পাছতে 1 ইঞ্চি এনেদৰে তললৈ বহাই দিলোঁ। যিহেতু ফ্ৰণ্টৰ আগফালৰ পাৰ্টটো কাটোতে 16 লৈছিলোঁ, সেইকাৰণে তলতো 17 আৰু এনেদৰে লাহে লাহেকৈ চকেদি দাগ দি দিলোঁ। যিদৰে আমাৰ বেক পাৰ্টটো আছিলে, সেই বেক পাৰ্টটোৰ দাগটো মই ফ্ৰণ্টৰ পাৰ্টত এনেকৈ উঠাই দিলোঁ। আপোনালোকে একেবাৰে কৰি চাবচোন, একেবাৰে সহজতে কৰিব পাৰিব, একো টান নহয়। খালি ভিডিঅ'টো মন দি চাব, কথাকেইটা বুজিবলৈ চেষ্টা কৰিব। তাৰপিছত এইটো আঁতৰাই দিব। এইটো হৈ গ'ল ফ্ৰণ্টৰ পাৰ্টটো। এতিয়া ইয়াৰ পৰা ল'ব ফ্ৰণ্টৰ ডিঙি যিটো নেকৰ যিটো দীঘল, এইটো 6.5, তেতিয়া কিন্তু ৰেডি হ'ব 6ত। যিহেতু ডিঙিৰ দীঘলটো মানুহে বেছি আগফালে ওলোৱা নিপিন্ধে, সেইটো কাৰণে 6.5টো একদম পাৰফেক্ট হয় যিকোনো ছাইজৰ কাৰণে। তাৰ পাছতে এইফালে ল'লোঁ 3 আৰু দাগটো এনেদৰে দি দিব। গোলকৈ দাগ এটা দি দিব, ধুনীয়া ৰাউণ্ড শ্বেপ এটা হৈ যাব। এতিয়া বেল্টৰ ফালে আহিলোঁ। 4 ইঞ্চি ওপৰত এটা এনেকৈ দাগ দি দিব, এইটো বেল্টৰ পাৰ্ট। আৰু এইফালেও দিব 4 ইঞ্চি ওপৰত এটা দাগ ধুনীয়াকৈ। দুইটা দাগকে এনেদৰে মিলাই দিব। তাৰ পাছতে ফিটাডাল ল'ব, লৈ পেলাই এইটো ছাইডলৈ 0.5 ইঞ্চি ওপৰলৈ এটা দাগ দিব, 1/2 ইঞ্চি কাৰণ দিব। যিহেতু বেল্টৰ পাৰ্টটো দেখিছে নহয়, অকণমান এফালে ডাঙৰকৈ থাকে আৰু দাগটো এনেদৰে ধুনীয়াকৈ মিলাই দিব। স্কেলৰ সহায় ইউজো কৰিব পাৰে, নহ'লে হাতেও লাহেকৈ মিলাই দিব পাৰে। মই ভিডিঅ'টো একদম লাহে লাহে বনাইছোঁ, আপোনালোকে যাতে বুজি পায়, ভুল যাতে নহয় সেইটো কাৰণে এনেদৰে মিলাই দিব। যদি কোনোবা এডোখৰত ভুল বুজি নাপায়, সেইখিনি সুধিব মোক কমেণ্টত, মই কমেণ্ট কৰি নিশ্চয় আপোনালোকক
উত্তৰটো দিবলৈ চেষ্টা কৰিম। এইফালে আহিব আৰ্মহোল, আৰ্মহোলত 7ত এটা দাগ দিব। আমি আৰ্মহোল 7 লৈছিলোঁ। তাৰপাছতে এইফালে দেখিছিলে শ্ব'ল্ডাৰ 7 লৈছিলোঁ, সেইটো কাৰণে আমি আৰ্মহোল 7 লৈছিলোঁ। বহলকৈ এনেকৈ 7ত এটা এনেকৈ দাগ দি ল'ব। দুইটা দাগকে এনেদৰে মিলাই ল'ব ওপৰৰ পৰা তললৈকে। যিহেতু নেকি আৰ্মহোলটো যদি আপুনি এনেদৰে কৰে তেনেহ'লে আৰ্মহোলৰ কাষত যিখিনি কাপোৰ থাকি যায় সেই কাপোৰখিনি নহয় আৰু ফিটিংটো বৰ ধুনীয়াকৈ হয়। এনেদৰে পাৰি ল'ব, পাৰি লৈ ধুনীয়াকৈ আঁচ দি দিব। ব্লাউজটো চিলাওঁতে এইখিনি কথাই বিশেষকৈ মন কৰিব লাগে, বাকীকণটো দেখিবলৈ একেবাৰে সহজ লাগে। আৰ্মহোলৰ চুকৰ পৰা 1 ইঞ্চি ওপৰত দাগ এটা দি দিব। দেখিলে নহয় 1 ইঞ্চি ওপৰত যেনেকৈ দাগ দিলোঁ আৰু দাগটো দি এনেদৰে ফিটিঙৰ দাগটো তলেদি এনেকৈ পাৰ কৰাই লৈ গুচি যাব। তাৰপাছতে কটৰীৰ কাৰণে 7ত এটা দাগ দিলোঁ। এইফাললৈ মই আঢ়ৈত এটা দাগ দিলোঁ, 2.5ত এটা দাগ দিলোঁ আঢ়ৈ, আৰু ওপৰৰ ফালে 1 ইঞ্চি ওপৰত এটা দাগ দি দিলোঁ। এই গোটেইকেইটা দাগকে মই এনেকৈ লাহে লাহে মই মিলাই দিলোঁ, আঢ়ৈ দাগটো আৰু 3 দাগটো। এতিয়া মই কাটি ল'লোঁ। ফ্ৰণ্টৰ পাৰ্টটো কাটি হৈ গ'ল আৰু এইটো যিটো কটৰী পাৰ্ট ল'লে কাটি শেষ হোৱাৰ পাছত এই কটৰী পাৰ্টটো মই লাহেকৈ এখন কাপোৰৰ ওপৰত পাৰি এনেদৰে দাগ দি দিলোঁ। আপোনালোকে দেখিছে কাপোৰখন তলত আছে আৰু কাপোৰটো এনেকৈ দাগ দি দিলোঁ। কটৰী পাৰ্টটো যিটো আমি ফ্ৰণ্টৰ পাৰ্টটোৰ পৰা কাটি উলিয়াইছিলোঁ, সেইটো সৰু কটৰী, সেইটোৰ দৰকাৰ নহয়, এইটোহে লাগিব। তাৰপিছতে এইটো আঁতৰাই দিলোঁ। আঁতৰাই দি প্ৰথমতে এনেকৈ পাৰি ল'লোঁ। এইফালে দিলোঁ আধা ইঞ্চি বহাই দিলোঁ আৰু এইফালেলৈ দি দিলোঁ 1/2 ইঞ্চি। এনেকৈ 1/2 ইঞ্চি মই বহাই দিলোঁ। এইটো কটৰী ফৰ্মুলা হয়। এইফালে ল'লোঁ 1.5 ইঞ্চি জোখত এটা দাগ। মই এইটো কিন্তু 2 ইঞ্চি দি দেখাইছিলোঁ, কিন্তু 2 ইঞ্চি নহয় 1.5 ইঞ্চি দেই, মোৰতো ভুল হৈ গৈছিলে। 1.5 ইঞ্চি আৰু এইফালেও ল'লোঁ 1.5 ইঞ্চি। 1.5 ইঞ্চি এইফালে আৰু 1.5 ইঞ্চি সেইফালে এনেকৈ দুইটা দাগকে মিলাই দিলোঁ। এইটো এটা ফৰ্মুলা হয় যিকোনো চাইজৰ কটৰী কাটিবৰ কাৰণে। তাৰপাছতে ফিতাডাল এনেকৈ পাৰি ল'ব। পাৰি দুমুকুট কৰিব, দুমুকুট কৰি এডাল এনেদৰে আঁচ পাৰিব আৰু তললৈ 2 ইঞ্চি তললৈ এডালকৈ ষ্ট্ৰেট লাইন তৰি 2 ইঞ্চি তললৈকে এডাল ষ্ট্ৰেট লাইন পাৰি দিব। মানে আপোনালোকে বুজি পাবৰ কাৰণে ভিডিঅ'টো মই বৰ লাহে দেখাইছোঁ। যদি কিবা বুজি নাপায় তথাপিও মোক সুধিব। তাৰপাছতে এনেদৰে দাগকেইটা মিলাই দিব, দাগো মিলাই দিব আৰু এইটো দাগটো যিটো নেকি 1/2 ইঞ্চি জোখৰ পৰা দাগটো লৈছিলে এই দাগটো মিলাই এনেদৰে তললৈ লৈ আহিব। একেবাৰে সহজতে আপোনালোকে একদম পাৰফেক্ট ফিটিং পাব পৰা এটা ব্লাউজ মই আজি কাটিং কৰি দেখাম। তাৰপাছতে ফিতাডাল এনেকৈ এইডালেৰে স্কেলডালেৰে এই চুকৰ পৰা যিডোখৰত দেখাইছোঁ নহয়, দেখিছে সেই চুকৰ পৰা তললৈ 2 ইঞ্চি তললৈ এটা দাগ লগাই আঁচ পাৰি দিব আৰু এইফাললৈও এটা এনেকৈ আঁচ পাৰি দিব। ব্লাউজটো আপুনি যিমানেই ভাল নিচিলাওক, যদিহে আপোনাৰ ফিটিংটো ভাল নহয়, পাৰফেক্টভাৱে খাই নপৰে, তেনেহ'লে বৰ ভাল নালাগে, একদম পিন্ধি কমফৰ্টেবল নাপায়। তাৰপিছতে ল'ব 3.5, 3.5 এটা এনেকৈ ওপৰলৈ উঠাই ল'ব। এই যে চুকটোৰ পৰা দাগ দিব 3.5 ওপৰত এটা দাগ দি দিব। এইটো আমাৰ ছিংগল যিহেতু কটৰী হয়, সেইটো কাৰণে এইটো প্ৰচেছ হয়, বৰ ধুনীয়া ফিটিং হ'ব। তাৰপিছতে এইফালে ল'ব 1.5 ইঞ্চি আৰু এইফালে ল'ব 1.5 ইঞ্চি। এইটো হ'ল টেকিঙত যিটো লাগে সেইটো। এতিয়া যে স্কেলেৰে দি পেলাই মই দাগটো দিছোঁ, এই দাগটো কিন্তু চিলাইত গুচি যাব। এইকণতে আপোনাৰ চিলাই কৰিব লাগিব। চিলাই কৰিলে এইটো ওপৰলৈ সোমাই যাব। এইটো ফাইনেলি মোৰ এইটো কটৰী পাৰ্টটো হৈ গ'ল। ফ্ৰণ্ট আৰু বেক দুইটা পাৰ্টেই হৈ গ'ল। কটৰী ছিংগল কটৰী যিহেতু কটৰী হৈ গ'ল। যদিহে ভিডিঅ'টো কাটি পেলাই এতিয়া আমি কাপোৰত লগাই ল'ব পাৰিব। যদিহে আপোনালোকৰ ভিডিঅ'ত ভাল লাগিছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।